So hello everyone, আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 13.1 কুৱেশ্যন নম্বৰ 4 টো সলভ কৰিম। ইয়াত কি কৈছে কোনো এটা পাত্ৰত থকা ৰংখিনি 9.375 বৰ্গমিটাৰ কালিৰ ঠাইটুকুৰা ৰং কৰাৰ বাবে পৰ্যাপ্ত 22.5 সেন্টিমিটাৰ × 10 সেন্টিমিটাৰ × 7.5 সেন্টিমিটাৰ জোখৰ কিমান টুকুৰা ইটা এইখিনিৰে ৰং কৰিব পৰা যাব। এতিয়া চাবা দিয়া আছে ৰং কৰিব পৰা মুঠ পৃষ্ঠকালি কিমান দিয়া আছে আমাক 9.375 মিটাৰ স্কয়াৰ। ঠিক আছে, সেইটো আমাক দিয়া আছে। ইটাৰ কিমান দিয়া আছে, ইটাৰ জোখ দিয়া আছে, ইটাৰ জোখ দৈৰ্ঘ্য আমাক কিমান দিয়া আছে, দৈৰ্ঘ্য আমাক দিয়া আছে 22.5 সেন্টিমিটাৰ। ইয়াক যদি আমি মিটাৰত নিওঁ কি হ'ব 0.225 মিটাৰ। ঠিক আছে, প্ৰস্থ আমাক কিমান দিয়া আছে, প্ৰস্থ আমাক দিয়া আছে 10 সেন্টিমিটাৰ। ইয়াক যদি মিটাৰত নিওঁ 0.1 মিটাৰ। ঠিক আছে, আৰু উচ্চতা আমাক দিয়া আছে কিমান, উচ্চতা দিয়া আছে আমাক 7.5 সেন্টিমিটাৰ। ঠিক আছে, ইয়াক যদি আমি মিটাৰত নিওঁ 0.075 মিটাৰ। ঠিক আছে, এতিয়া এটা ইটাৰ মুঠ পৃষ্ঠকালি কিমান হ'ব, মুঠ পৃষ্ঠকালি 0.225 × 0.1 প্লাছ 0.1 × 0.075 প্লাছ 0.075 × 0.225 আৰু এই গোটেইটোক আমি কিহেৰে পূৰণ কৰি দিম, 2ৰে পূৰণ কৰি দিম। কাৰণ এনেকুৱা পিঠিও দুখন আছে, এনেকুৱা পিঠিও দুখন আছে, আৰু এনেকুৱা পিঠিও কেইখন আছে, দুখন আছে। কাৰণ ইটা এটা কি হয়, বাকচৰ দৰে হয়, বাকচত তাৰ কেইখন পিঠি থাকে, 6খন পিঠি থাকে। ঠিক আছে, এইটো আমি কি ইয়াৰ আগৰ ভিডিঅ'কেইটাতে ডিছকাছ কৰিছোঁ। ঠিক আছে, এতিয়া চাবা এই গোটেইখিনি যদি আমি সলভ কৰোঁ কিমান পাম, 0.0225 প্লাছ 0.0075 প্লাছ এইটোক যদি আমি পূৰণ কৰোঁ কিমান পাম, ঠিক আছে, এইটো অলপ টাইম এনেকৈ থৈ দিলোঁ। ঠিক আছে, 0.75 × 0.225। ঠিক আছে, 9 10 7 গেলাক চিনি 0। ঠিক আছে, প্লাছ এইটো পালোঁ আমি 16875 0। ঠিক আছে, এইটো পালোঁ আমি। গতিকে এইকেইটা যদি আমি যোগ কৰি দিওঁ 0.04685 এইটো কি হ'ব, মিটাৰ স্কয়াৰ হ'ব। ঠিক আছে, এতেকে ইটাৰ সংখ্যা এতেকে ৰং কৰিব পৰা ইটাৰ সংখ্যা কিমান হ'ব, ইটাৰ সংখ্যা কিমান হ'ব 9.375 ডিভাইডেড বাই 0.04685। এইটোৰে ডিভাইড কৰিলে যি পাবা সেইটো হ'ব আমাৰ কি ইটাৰ সংখ্যা। এইটো মই নকৰোঁ, তোমালোকে নিজে কৰিবা। ঠিক আছে, কিমান হয় এনচাৰটো মোক ক'বা কমেণ্ট ছেকশ্যন। ঠিক আছে, থেংক ইউ।